এরা চাৰিও বেদক কৰি লাহা ভেদ যাৰ যেন জানি ধৰ্ম দিলা পৰিছেদ এৰাম কৰিলা ভাৰত পুৰাণস্তাদশ জগততে ব্যাপিল তু মাৰই তু যশ ব্ৰহ্মকো সাক্ষাৎকাৰ কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্টি চিত্ত কহিও কৰিষি মুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন হয়ো যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰৰ পনা কৰ্ম যত এৰা মহাজ্ঞান পূৰ্ণ আমি জগত প্ৰখ্যাত সুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ এৰাম তথাপিনো গুচৈ মোৰ মনে অসন্তোষ নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ আপুনি অগাধ বোধ অংশ অৱতাৰ পুচুহু তোমাতকৈও কাৰণ ইহাৰ নাৰদ বদতিক মহা শুনা দিশি ব্যাস তুমি সি কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰল বাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম ইহাৰ সমান আকস্মিতে লোকক ৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বে দৰত মৰ্ম গৰিহিত কৰ্ম কুক শিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল সমূলি স্বভাৱে লম্পত বিষয়ত অনুৰাগ স্বৰ্গ পাইপু বুলি ৰংগে কাতে শংখ সাগ কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজ পুণ্য ক্ষীণ ভৈলে দুনাই নৰকত মজৈ যদি জ্ঞানী গণে তাক কৰৈ নিবাৰণ আউৰ তাৰ বাক্য কন মান একোজন বুলৈ উপালন্ত কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈলে এহেন্তে পণ্ডিত প্ৰকৃতি কহিলা তুমি আনস ধৰ্মক
সিজিল তোমাৰ ঋষি পৰম ন্যায় নহি সুস্থ চিত্তত নহি সুস্থ চিত্ততয়ে শিষে অভিপ্ৰায় মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তনে তাৰ তৰুকণি শেষ দুৰহোক তোমাৰ নৰমহা ক্লেশ যদ্যপি ভকতি নৱ বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহামুখ্যতৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে আতি তুষ্ট হুন্ত হৰি ভকতে যতে গাঁৱৈ গুণ নাম ছয় দাৰমালা গান্থি আপিন ধন্ত কৃপাময় হেন জানি ব্যাস ঋষি তুমি সৰ্বজ্ঞান নিৰ্মিয়ুক শাস্ত্ৰ কৃষ্ণ কীৰ্তন প্ৰধান যিটো শাস্ত্ৰে নাহি নাম কৃষ্ণৰ চৰিত্ৰ উচ্ছিষ্ট গৰ্তটো কৰি শিষিয় পবিত্ৰ কাকতুল্য কামী মনুষ্যৰ তাতৰতি ভকতৰ তাতয় অভিলাষমতি যিটো বাক্য আছৈ গুণ নাম মাধৱৰ সিহি বাক্যে হৰৈ পাপ জনসমূহৰ ভকতি বিহীন জ্ঞান কৰ্মে সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান তৰু তত্ত্ব অৰ্থ আৱে জানি অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ আৱে ধৰি অনাদৰি স্বধৰ্ম নিশেষ কেৱল দিয়ুক ভকতিৰ উপদেশ ভকতি সি কৰৈ সংসাৰৰ দুখৈ নাশ ভকতিৰ প্ৰভাৱে সু নিয়াৰী সি ব্যাস স্বধৰ্মকো তেজিভ জৈ কৃষ্ণক সম্প্ৰতি তাৰ প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বল পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ ঊৰ্ধ্ববাহু কৰি কৰো হেৰা অংগীকাৰ অধম জাতিত যদি জন্ম ভৈল তাৰ জ্ঞানিত কৰ্মীটোত কৰি তথাপি অধিক দেৱৰো বন্দনী যিটো ভকতিৰ শিক হেন জানি মহাবুদ্ধি মন্ত যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোকো যতন কালে কৰ্মে কৰ্মে মিলাই বেক বিষয় সুখ উপদেশা সকলোক কৃষ্ণক সন্মুখ উপৰি জন্মৰ কথা শুনিও আমাৰ
আছিলো আমি দ্বিজ দাসীৰ কুমাৰ কৃষ্ণ তভ কতিচাৰী পৰম সন্ন্যাসী বঞ্চিলা বাৰিষ ব্ৰাহ্ম নৰে ঘৰে আহি এৰাম পাঞ্চ বৰিষৰ আমি অবুধ সবাল পাঞ্চি লেখে ধৰুণীতে তা সম্বাৰ আল এৰাম শুনো কৃষ্ণ কথা সদা কৰন্তে কীৰ্তন তা সম্বাৰ কৰুণীতে উচিষ্ট ভোজন গুচাইলে মনৰ মল সন্তৰ সংগতি কৃষ্ণ হেন দেৱতপ ৰিল মোৰ মতি এৰাম ৰাত্ৰি দিনে গাইলো কেশ বৰগুণ যশ মনত উপজিয়াকৈ কৃষ্ণ কথা ৰস নয়নৰ ঝুৰে নীৰ তনু ৰোমাঞ্চিত ভকতৰ সংগত বিত্ৰ ভৈল চিত্ত বাৰিষা বান চিয়াচাৰী কৰিলা গমন হে হেন দেখি মোৰ উত্ৰা বলকৰ মন হেন দেখি মোৰ উত্ৰা বলয় কৰ মন পাছে পাছে যাওঁ কৰি কাতৰ আশেষ গুৰু খব কিছু মোক দিও উপদেশ হেন বাপা তকি সংসা ৰত তৰু আখি শুনিয়া সদয় ভৈলা চাৰিও সন্ন্যাসী উলটি ধৰিয়া মোক কৰিলা চাখ পৰমৰ ৰহস্য কথা কৰিলা প্ৰকাশ কহিলন্ত ভকতি স্বৰমহা জ্ঞান যেন অন্ধ কালাক দিলা দিব্য চক্ষু দান বান্ধৱ কৃষ্ণ মহি ভৈলো পৰিচয় আনদেৱ ধৰ্ম কজা নীলু মায়াময় আছিলন্ত বৃদ্ধ মাতৃ প্ৰতিপালি মোক দংখিলে ক সৰ্পেতেহু গৈল পৰলোক হেন দেখি আমাৰ দাস ভৈল মন উত্তৰ দিশক লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ বেশ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ বন মধ্যে দেখিলো বিচিত্ৰ সৰোবৰ স্নান পান হৈলো স্वस्थ কলেবৰ এৰাম স্নান পান কৰি ভৈলো অস্থ কলেবৰ আসনে বহিলো শিশু অস্বস্থৰ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে উপজিলা প্ৰেম দ্ৰতি দ্ৰৱ ভৈল চিত্ত ঝুৰে নয়নৰ নীৰ তনু ৰোমাঞ্চিত দেখিলো সাক্ষাতে মই ঈশ্বৰ মূৰ্তিক
কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক এৰাম বন মধ্যে দেখিলো বিচ চিত্ৰ সৰোবৰ স্নানপান কৰি ভৈলো স্বস্থ কলেবৰ এৰাম আসনে বহিলো শিশু অস্বস্থৰ তোলে কৃষ্ণক চিন্তি পেলৈলো হৃদয় কমলে উপজিল প্ৰেম আতি দ্ৰৱ ভৈল চিত ঝৰে নয়নৰ নীৰ তনু ৰোমাঞ্চিত এৰাম দেখিলো সাক্ষাতে মহি ঈশ্বৰ মূৰ্তিক কৰন্ত প্ৰকাশ কোটি চন্দ্ৰটো অধিক এৰাম আনন্দ সিন্ধুত মন মজিল আমাৰ গুচিল দেহত মোৰ মোহ অহংকাৰ কতু ক্ষণে প্ৰভু পাছে ভৈলা অন্তৰ ধ্যান কৃষ্ণ কণে দেখি দুনাই দুনাই কৰো ধ্যান তথাপি নপাওঁ লাগ মাধৱ বন্ধুক কান্দিলো অনেক শোক খেলে ফুটে বুক এখনে আছিলা হৃদয় ইয়ত দেখা দিয়া কৈক গৈলা বন্ধুৰ কৈক গৈলা বন্ধু বুলি ধাকৰিলো হিয়া অনন্তৰে আকাশত শুনিলো বচন এৰিও কমুক লাগি বালক ক্ৰন্দন নতুগু ছয় সাম্যকে নৰমল যত নপাইবো মুহুৰ দেখা আউৰ যি জন্মত মোৰ গুণ নাম মাত্ৰ কৰিও কীৰ্তন পাইবা আউৰ জন্মত দাহি দৰিখন তেজিয়া নিন্দিত দাসী পুত্ৰ কলে বৰ পাইবি মোৰ পাৰিষদি তনু শ্ৰেষ্ঠ তৰ হৈবে নাৰদ নাম দিব্য ৰূপ ধৰ ফুৰিবি পবিত্ৰ কৰি লোক নিৰন্তৰ হেন শুনি ভৈল মোৰ মনয় উপশাম লাজ এৰি গায়া ফুৰো কৃষ্ণ গুণ নাম কৃষ্ণৰ চৰিত্ৰ যত সুমৰু মনত অনন্তৰে আখি ভৈল কাল উপগত পৰিল শৰীৰ কৰ্ম চিন্দিলে সকলে পাইলো পাৰিষদি তনু ভকতিৰ বলে সেই সময়ত আখি মিলিল প্ৰলয় প্ৰৱেশিলো মই গয়া ব্ৰহ্মাৰ হৃদয় তাহানে মানস পুত্ৰ হৈয়া ভৈলো জাত দেখিব কতিৰ কেন মহিমা সাক্ষাৎ ভকতিৰ প্ৰভাৱ কহন্তে অদ্ভুত ভৈলো অৱতাৰো মই হুয়া দাসী সুত মহাহৰি প্ৰসাদে তো ৰিলু ঘোৰ মায়া হেন জানি ব্যাস জগ তকে কৰা দয়া কৃষ্ণ গুণ নাম ধৰ্ম কৰিও বেকত শ্ৰৱণ কীৰ্তনে তাৰৈ তৰুক জগত
এহি বুলি মুনি ভৈলা স্বৰ্গত প্ৰৱেশ ব্যাসচিত্ত শান্ত ভৈলা পায়া উপদেশ কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান হৃদয়তে কৃষ্ণক দে শিলা বিদ্যমান বাম পাশে মায়া দক্ষী নত ভক্তি মাৱা দেখি ব্যাস ঋষিৰৰো মাঞ্চ ভৈল গাঁও মায়ায়ে বান্ধৱ ভক্তি মাতৃ মেলাৱন্ত দুই হানু মধ্যস্থ ভাৱে আছা ভগৱন্ত বন্ধৰ মুখ্যৰ হেতু দেখি ব্যাস ঋষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিষি পৰমৰ ৰহস্য মহা ভকতিৰ পন্থা শুনক পঢ়াইলা ইটো ভাগৱত গ্ৰন্থ প্ৰথম স্কন্ধৰ 6 অধ্যায়ৰ তথা গৈল ব্যাস নাৰদ সংবাদ ইটো কথা শুনা সভা সদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শুনিও মহত হৈ এক শৰণ যি জনে শুনয়াক পাৱৈ পৰম পদ সুখে নিস্তাৰৈ মায়াক বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে সংসাৰিক কৃপা কৰি প্ৰচাৰিলা সুকে জানিয়ে কচিতে নিতে শুনা কৃষ্ণ কথা ইহেনো মনুষ্য জন্ম নকৰিও বৃথা বিজুলি চমক যেন জীৱন থিৰ কৈতকেতি ক্ষণে পৰে ইহেন শৰীৰ প্ৰাণবন্ধু কৃষ্ণৰ চৰণে দিয়া চিত্ত কৃষ্ণ গুণ নাম ইখে পৰলোকবিত্ত জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হইবা এৰাই তুয়াস এৰাম সত্তৰে গলত বান্ধা মাধৱৰ নাম হে কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম 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 হৰি ৰাম এ হৰি ৰাম 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 সত্তৰে গলত বান্ধা মাধৱৰ নাম হে কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম এ ৰাম